ইউটিউব চেনেল। তো অলপ জলদি ওলোৱা নিচিনা হৈছে, ধৰি লওক কালি অলপ দেৰি হৈছে অহাটো। তো আজি 9:30-10টা বাজিব হৈছে। তো মানে ওলাইছোঁ আৰু গাড়ী চাৰ্জ পূৰা ফুল হৈ আছে। মই আপোনালোকক দেখাই আছোঁ, মানে পূৰা চাৰ্জ ফুল কৰি লৈ আহিছোঁ, পূৰা ফুল হৈ আছে। তো এতিয়া মাৰ্কেটত যাম আৰু মাৰ্কেটত যোৱাৰ আগত অনলাইন আহোঁ, কাৰণ ৰুমৰ ওচৰৰ পৰা যদি ভাড়া এটা লৈ যাবলৈ কওঁ মানে ভাল লাগে। আৰু ৰাতিপুৱা ৰাতিপুৱা গাড়ীবিলাকে ওচৰত চলি থাকে না, বিৰাট খং উঠে। তো এইটো আহি গ'ল, অনলাইন অহাৰ লগে লগে আহি গৈছে। তো একচেপ্টটো কৰি দিছোঁ। গাইজ এওঁলোকক আনি পেলাই ড্ৰপ কৰাইছোঁ। এইটো AG অফিচ হয়, এইটো যোনটো AG অফিচ, ইয়াত আহি ড্ৰপ কৰালেহি। তো এওঁক কাষ্টমাৰটোক মানে ফাইনেলি ড্ৰপ কৰালোঁ। তো দুটা একেলগে আহিছিল। তো ৰেপিডত যোনটো আহিছিল এইটো ধৰি লওক ড্ৰপ কৰালোঁ। তো এইটো 70 পালোঁ। তো এইটো AG অফিচত আহি নামিছেহি। তো এতিয়া আৰু এটা বুকিং মানে ৰানিঙতে সোমাই গ'ল, উবেৰটো অন আছিল। তো তেওঁক যাওঁ পিক কৰোঁগৈ আৰু ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো ছেকেণ্ড ভাড়া হ'ল, এইটো খানাপাৰা হয়। ফাইনেলি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। এইটো 2 নম্বৰ কাষ্টমাৰ হ'ল। তো এইটোত মানে মোৰ তাত দেখাইছে 84, 85 আৰু কাষ্টমাৰ তাত দেখাইছে 91। তো কাষ্টমাৰে 91 দি গৈছে। তো বৰ্তমান খানাপাৰাতে আছোঁ। ইয়াৰ পৰা যদি ভাড়া এটা উঠাই নিব পাৰোঁ তো ঠিক আছে, নহ'লে বেলতলা ফালে যাম। চাওক পূৰা খানাপাৰা খালী। আজি বুলি নহয়, আজি কেইদিনমান ধৰি খালীয়ে পাব, এতিয়াও খালী, মানে পূৰা খালী পাব এইকেইদিন। যেতিয়ালৈকে জাপানৰ পৰা মিনিষ্টাৰজন নাহে তেতিয়ালৈকে পূৰা খানাপাৰা খালী থাকিব। খানাপাৰা আহিলে আপুনি ভিৰ নাপায়, বিন্দাছ আহক, আৰামত যাওক, খালী ৰখিব নিদিয়ে, কাৰণ ৰখিলে ফাইন কাট দিব। তো সেইটো কাৰণে আহিব, কাষ্টমাৰ নমাব, চাইডত ৰখি পেলাই যদি ভাড়া লাগিল উঠাব, নহ'লে গুচি যাব। গাইজ খানাপাৰাৰ পৰা উল্টি আহিলোঁ, ৰিটাৰ্ণ আহি পেলাই চাইন্স মিউজিয়াম পাৰ হৈছোঁ আৰু এতিয়া আকৌ ভাড়া এটা লাগিছে জয়ানগৰৰ পৰা। তো যাওঁ, তেওঁক পিক আপ কৰোঁগৈ। তেওঁ 2 কিলোমিটাৰমান দূৰত ড্ৰপ কৰাব লাগিব। তো যাওঁ, আগত পিক আপ কৰোঁ, তাৰপিছত মই দেখাই আছোঁ আৰু এটা টেকনিক দেখাম আজি মই। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি থ'ব, মই ট্ৰিকটো কৈ দিম চবকে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো অজন্তা পথতে ড্ৰপ কৰি আছোঁ, মানে 1.5 কিলোমিটাৰ হৈছে ড্ৰপটো। তো এইটো 59 দেখাইছে, তো মই পাইছোঁ 60। তো মানে বেক টু বেক ভাড়া আহি আছে। মই 2টা অন কৰি ৰাখিছিলোঁ, বৰ্তমান অফ কৰি দিলোঁ, কাৰণ ভিডিঅ'টো বনালোঁ, তাৰপিছত আকৌ অন কৰিম, কাৰণ ভিডিঅ' বনাব নোৱাৰি যেতিয়ালৈকে অন থাকে। এটা উবেৰত ভাড়া আহিছে, তো ওচৰতে আছে, তেওঁক পিক কৰি ড্ৰপ কৰি দেখাই আছোঁ। আৰু উবেৰে বেক টু বেক ভাড়া দি আছে। তো ৰেপিডো দিছে, ৰেপিডো ভাড়াটো কম দিছে, বহুত লং ড্ৰপ আছে, সেইটো কাৰণে একচেপ্ট কৰা নাই। তো এওঁক পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো হাতীগাঁও হয়, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 63 হৈছিল, 65 দিছে। তো দূৰটো বেছি নহয়। তো 1 কিলোমিটাৰ ড্ৰপ কৰাইছোঁ, 1 কিলোমিটাৰ পিক আপ কৰিছোঁ, মানে 65 পাইছোঁ। এনেকুৱা ভাড়াত মানে লছ নহয়, কেতিয়াও লাভেই হয়, কাৰণ 65 এটা পটকতে পোৱাটো মুস্কিল আছে। তো যি নহওক, এতিয়া আকৌ অনলাইন আহোঁ, অনলাইন আহি পেলাই আকৌ ভাড়া দুটা উঠাওঁ। তো গাইজ আজি চাগে ৰখি থাকিবলগীয়া নহ'ব, মানে ভাড়াৰ ওপৰত ভাড়া আহি আছে, সেইকাৰণে গম পোৱা নাই আজি বেছি ভাড়া আহিছে। তো আৰু এটা ভাড়া একচেপ্ট কৰিছোঁ ৰেপিডোত, তেওঁক গৈ আছোঁ পিক কৰিবৰ কাৰণে। মই ড্ৰপ কৰি দেখাম ক'ত গৈ আছে, কিমান পাইছে। তো ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব। তো আগত গৈ পিক কৰোঁ। 3জনক আহি ড্ৰপ কৰালোঁ, এইটো হ'ল বেলতলা তিনিআলি। তো পিক কৰাইছিলোঁ মই হাতীগাঁও শেৱালি পথ, আহিছে বেলতলা তিনিআলি। তো এইটো ৰেপিডত আনিছিলোঁ, তো 70 পালোঁ এইটোত। তো কোনো ডাউট নাই, ধুনীয়া ভাড়া দিছে, 70, 2 কিলোমিটাৰ ওচৰা-ওচৰি। তো এতিয়া বেলতলা আকৌ অনলাইন আহোঁ, ৰেপিডো ভাড়া দি আছে, কিন্তু ভাল নহয়, চব পল্টন বজাৰ কামাখ্যা, তাত বহুত জাম লাগি আছে। তো এইকেইদিন যোৱাটো নিষেধ। তো এতিয়া উবেৰ চাওঁ, 5 মিনিটমান বহিলোঁ। তো লাষ্টত গৈ পেলাই উবেৰতে উঠালোঁ ভাড়া। তো অকণমান আগত আছে, তেওঁক গৈ পিক কৰোঁ, তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। 2 কিলোমিটাৰ ড্ৰপ আছে, কৈ দিছোঁ আগতে। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি ইয়াতে, ভাড়াত পাইছোঁ মই 63। তো আৰু এটা ভাড়া লাগিয়ে আহিছে ৰানিঙতে, তো ইয়াৰ পৰাই যাব চাগে। তো এইটো পিক কৰোঁ, লগতে ড্ৰপ কৰি দেখাই আছোঁ, মানে ডবল বুকিং আহিছিল ৰানিঙতে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ আৰু ইয়াতে ঘৰৰ ভিতৰত ড্ৰপ কৰাইছোঁ। জয়ানগৰৰ পৰা আহি ড্ৰপ কৰাইছোঁ, এই
পাঞ্জাবাৰীৰ ফালে এইটো চানেকি পথ মানে কি হ'ল আপোনাৰ বুকিং কৰিছিল 6 মাইলত 6 মাইলত আহি মই এণ্ড কৰিলোঁ তাত বিল হৈছিল 62 নে 63 তাৰপিছত এইখিনি মানে তেওঁ ক'লে যেন আৰু এটা বুকিং কৰিম তুমি ল'বা বোলো বুকিং কৰিব নালাগে কিমান দেখাই চাওক কাৰণ বুকিং কৰিলে বেলেগে উঠাই দিলে মই নাপাম কিমান দেখাই চাওক তো সেইটোকে দিব তাৰপিছত 62 দেখাইছিল 65 দিলে তো ইয়াত ড্ৰপ কৰালোঁ তো বেয়া নহ'ল এটা অনলাইন এটা অফলাইন হ'ল তো এতিয়া আকৌ অনলাইন আহোঁ কাৰণ ৰেপিডোটো অফলাইন আছিল এইবাৰ ৰেপিডত উঠাম কাৰণ বাৰে উবেৰতে উঠাই আছোঁ ভাড়াটো কম হ'লেও বেক টু বেক দি আছিল তো এতিয়া ৰেপিডত আহোঁ অনলাইন 6 মাইলৰ পৰা খালী আহিছোঁ জয়ানগৰলৈকে এতিয়া এটা ভাড়া লাগিছে ইনকম টেক্স ডিপাৰ্টমেণ্টত আছে তো তাত যাওঁ পিক আপ কৰোঁ ৰেপিডত আহিছোঁ ভাড়াটো তো তেওঁক ড্ৰপ কৰাই মই দেখাই আছোঁ এইটো কিমান ভাড়া পাইছোঁ আৰু আজি ৰ'দটো অলপ বেছি দিছে মানে ৰাতি বৰষুণ দিনত ৰ'দ আৰু অকণো বতাহ নাইকিয়া এনেকুৱা হৈ আছে তো যি নহওক আগত পিক আপ কৰোঁ তাৰপিছত মই দেখাই আছোঁ কাষ্টমাৰকেইটাক আহি ড্ৰপ কৰালোহি তো এইটো খানাপাৰাটো লৈ আহিছিলোঁ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ তো এইটো 90 টকা হ'ল আৰু মানে খানাপাৰা গাড়ীবিলাক আজি নাই প্ৰায়ভাগ নাই মানে কি কাৰণে গম পোৱা নাই পূৰা ট্ৰেভেলাৰ চেভেলাৰ একো বিটিং নাই খালি মেজিক চলি আছে গুৱাহাটীৰ বাছকেইখন চলি আছে চিটিত এনে দূৰত যোৱা খালি মেজিকবিলাক আছে আৰু বাকী গাড়ী নাই এচিতে চাওক আপুনি অকল মেজিক দেখিব ট্ৰেভেলাৰ চেভেলাৰ কোনো ধৰণৰ গাড়ী নাইকিয়া এই বহিবলগীয়া নহ'ল তো উবেৰে ভাড়া দি দিছে বা ৰেপিডে দি দিলে তো কাষ্টমাৰজন আছে হেলজিটিৰ ওচৰত তেওঁকো পিক কৰিম তেওঁ পাটকুছি যাব ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ আগত পিক কৰিব যাওঁ কাষ্টমাৰজনে কৈছে অলপ ইমাৰ্জেঞ্চি জল্দি আহা তো তাকে যাওঁ কাষ্টমাৰটোক আহি এইটো পাটৰকুছিৰ ভিতৰত হয় ইয়াতে ড্ৰপ কৰালোহি ভাড়াটো আনিছোঁ হেল চিটিৰ পৰা হেল চিটিৰ বেক চাইডে নমাইছোঁ 1.5 কিলোমিটাৰ তো পাইছোঁ 72 তো এইটো বেয়া হোৱা নাই কাৰণ ছোৱালী 3টা আহিছিল আহি পেলাই ড্ৰপ কৰালোহি তো এতিয়া আকৌ অনলাইন আহোঁ ৰেপিডে ভাল পইচা দি আছে কিন্তু উবেৰে বুকিং দি আছে কিন্তু ৰেপিডৰ ভাড়াটো কম দি বুকিং কম দি আছে তো মানে কথা সেইটোৱে আৰু ৰ'দটো ফালি ছিগি দিছে মই দেখাই চাওক ৰ'দ চাওকচোন আৰু এই পাহাৰখন চাওকচোন কাটি পেলাই কি কৰিছে গতি এইটো গোটেই চাইড পাহাৰে আছে আহিয়ে আছে এই খানাপাৰা যদি আহি পেলাই বহে নহয় বহি থাকিবলগীয়া হয় আধা ঘণ্টা ধৰি বহি আছোঁ নাই ভাড়া নাই কিবা আহিছে অনলাইন অফলাইন একো নাই তো এতিয়া এটা বাজিছে অলপ আগলৈ গুচি গ'লোঁ এতিয়া উবেৰতে বাজিছে তো পিক আপ কৰিলোঁ গৈ পেলাই তেওঁ যাব কলাক্ষেত্ৰ তো আগত পিক আপ কৰোঁ কাষ্টমাৰটোক আহি এইটো ড্ৰপ কৰালোহি এইটো কলাক্ষেত্ৰ হয় এইটো মেইন ৰাস্তা কাষ্টমাৰজনক আহি কলাক্ষেত্ৰত ড্ৰপ কৰালোঁ আহিছে খানাপাৰাৰ পৰা তো এইটো ভাড়াত পাইছোঁ 63 তো মানে বেছি দূৰ নহয় 2 কিলোমিটাৰ 63 ভাড়া আহি আছে চেম ভাড়া আছেনি মই একচেপ্ট কৰিছোঁ কিন্তু দূৰত আছে কাৰণে কেঞ্চেল কৰি দিলোঁ আহি তো অলপ টাইম ৰখি চাওঁ এই 1 ঘণ্টামান হৈছে বহি থকা তো এতিয়া এটা ভাড়া উঠাইছোঁ 6 মাইলৰ ওচৰত আছে তেওঁ যাব বৰাগাঁও অলপ লং ভাড়া হয় তো উঠালোঁ আজি তো তেওঁক গৈ পিক কৰোঁ তাৰপিছত ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোহি তো এইটো অকণ লং ভাড়া আছিল তো যি নহওক আহি ড্ৰপ কৰাইছোঁ কাষ্টমাৰটো আহিছিল 6 মাইলৰ পৰা আৰু নামাইছোঁহি বৰাগাঁও মানে অপজিটত আছে অপ'ল' হস্পিটেল তাৰ ফ্ৰণ্টত নামাইছোঁহি তো এইটো আছিল 16 কিলোমিটাৰ 200 টকাহে পালোঁ যি নহওক মানে মই লং ভাড়াতে বিচাৰি আছিলোঁ কাৰণ বহুতে কমেণ্ট কৰি থাকে লং ভাড়া কিয় নামায় তো এইটো লং ভাড়া মাৰি দেখাই দিছোঁ আজি তো ইয়াত ড্ৰপ কৰাইছোঁ দেখাইছোঁ এইটো GT টাইলছ ইয়ালৈ লৈ আহিছিলোঁ কাষ্টমাৰজনক তো এইটো হ'ল ফ্লাইঅভাৰ বৰাগাঁও তাৰ ফ্ৰণ্টত সেইটো আছে অপ'ল' হস্পিটেল তো ইয়াতে আহি ড্ৰপ কৰালোঁ তো যাওঁতে মানে এতিয়া আকৌ ৰং চাইড দি যাব লাগিব চিধি কাৰণ এইফালে গ'লে বহুতখিনি ঘূৰিব লাগিব তো যাওঁ এতিয়া আৰু অনলাইন আহোঁ যি 2-এটা ভাড়া পাওঁ লৈ যাম অফলাইন হওক অনলাইন হওক এই যেতিয়াই নহওক আপোনালোকে যদি বৰাগাঁও হওক ঘৰচুক হওক লং ভাড়া লৈ আহে না তো এই চাইডৰ পৰা ISBTলৈকে মিনিমাম খালীয়ে যাব লাগে মানে এই চাইডে মানুহবিলাক অকল মেজিকতহে যায় নহ'লে বাছত যাব আমাৰ অটোত নাযায় তো সেইটো কাৰণে চিধা ISBT যাওঁ
তাত যদি ভাড়া লাগে ভাড়া লাগিল, নহ'লে আৰু খালী ল'বলগীয়া হৈ যায় কেতিয়াবা। আৰু এই লাইটখিনি চাওকচোন, এই দিন দুপৰীয়াখন লাইট দি আছে, লাইটৰ বিল নুঠে নেকি? এতিয়া ভাড়াটো হৈছে কামাখ্যা যাইছ না। তো চিধা মই যাম ISBT। আৰু এটা কথা, যোনে অটো চলায় কিছুমানে দেখিছোঁ বহুত কম টকাত ভাড়া লৈ যায়, বহুত লং ভাড়া। তো সিহঁতে কেনেকৈ পঠায় মই বুজি নাপাওঁ। মইতো প্ৰায়ভাগ ভাড়াই লওঁ। তো আজি এটা মানে দেখাবৰ কাৰণে লং ভাড়াই উঠালোঁ। এটা ভাড়া লাগিছিল, ভাড়াটো মানে অফলাইন ভাড়া। কি কৈছিল ISBT ভিতৰত, তাত মানে অলপ টাইম কিবা কাম কৰিলে, তাৰপিছত আহি পেলাই লখৰা নাপাওঁতে ড্ৰপ কৰালোঁ, 200 টকা ল'লোঁ। তো এতিয়া আকৌ লখৰা পাৰ হৈছোঁ, এতিয়া এটা ভাড়া লাগিছে সৰু চুজাই ষ্টেডিয়ামৰ পৰা, তাৰ পৰা ক'ত জানো, তেওঁ ক্লিক কৰোঁ, ড্ৰপ কৰি দেখাইছোঁ এইটো ঘৰত কিমান পাইছোঁ। কাষ্টমাৰটো কানি ড্ৰপ কৰালোহি। তো তেওঁ আছিল সৰু সূজা ষ্টেডিয়ামৰ পৰা, আহি ড্ৰপ কৰাইছোঁ বিদ্যামন্দিৰ পথত। তো এইটোত পাইছোঁ মই 82। তো আৰু এটা বুকিং লগত লাগি গ'ল উবেৰত। তেওঁক গৈ পিক আপ কৰোঁ, তেওঁ মানে 200 মিটাৰ দূৰত আছে। পিক আপ কৰি তাৰপিছত ড্ৰপ কৰিম, এইটো লাষ্ট ভাড়া বুকিং হ'ব। ড্ৰপ কৰি মই গোটেই আৰ্নিং চাৰ্নিং দেখাম আৰু কিমান পালোঁ এইটো দেখাই তো মই ৰুমত যামগৈ। তো মানে গাটো ভাল লগা নাই, তো সেইটো কাৰণে সোনকালে ফোন কৰি যামগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটোত দেখাইছিল 57। তো মানে ৱেইটিং চাৰ্জ লাগিল, অলপ টাইম ৰখিলোঁ। তো এইটোত পালোঁ মই 70, 10 টকাই লাগিল ৱেইটিং চাৰ্জ। তো মানে বেয়া নহ'ল। আৰু এটা বুকিং লাগিছিল, মানে মই এইটো ড্ৰপ কৰোঁ মানে সেইটো কেঞ্চেলেই কৰি দিলোঁ। তো যি নহওক, আজি দিনটো বেয়া নহ'ল, ধুনীয়া হ'ল। তো অনলাইনত উবেৰত কিমান পাইছোঁ মই স্ক্ৰীণত দি দিম, গৈ নিদিওঁ। আৰু ৰেপিডত কিমান পাইছোঁ সেইটো মই স্ক্ৰীণতে দি দিম। অফলাইন আহিয়ে আছে আজি, অফলাইনটো কৈ দিওঁ। মই ৰাতিপুৱা এটা আপোনালোকৰ আগতে মাৰিছিলোঁ 62 ফাৰ্ষ্ট অফলাইন ভাড়া। তাৰপিছত 2 নম্বৰ মাৰিলোঁ, বাপৰে ভাড়া দিছিলোঁ। 2 নম্বৰ ভাড়া মাৰিলোঁ, যেতিয়া মই কিবা খাব গৈছিলোঁ তেতিয়া ৰেকৰ্ড কৰা নহ'ল, সেইটো ভাড়া মাৰিলোঁ 100 টকা এটা। তো মানে বেলতলা তিনিআলিৰ পৰা 6 মাইল 100 টকা ল'লোঁ। ভাড়া দিয়ে আছে যে যাব। তাৰপাছত আৰু এটা এতিয়া ISBT ভাড়া মাৰিলোঁ 200 টকা, মানে 300-400 টকা। তাৰপিছত 400 আৰু এটা 100 টকীয়া, 500 টকা, মানে 480 টকা আপোনাৰ অফলাইন ভাড়া হৈছে। আৰু অনলাইনটো আপুনি স্ক্ৰীণত দেখা পাবই, ইয়াত চাই ল'ব আপুনি গোটেইকেইটা। মানে একে ধুনীয়া হৈছে ভাড়া, যদিও লেটকৈ ভাড়া মাৰিছোঁ। মইতো বহুতে আৰাম কৰি ভাড়া মাৰিছোঁ আজি, তো মানে বঢ়িয়া ভাড়া হৈছে। তো এনেকুৱা ভিডিঅ' চাবৰ কাৰণে এনেকুৱা ভিডিঅ' যদি ভাল লাগে চাই পেলাই, তো মোৰ ভিডিঅ'টো এটা লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাই চবকে কৰোঁ। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, জয় জুবিন দা, জয় আই অসম। মোৰ চাচু চালক মানে 2%হে গ'ল গোটেই দিনটোত, 2% থাকি গ'ল। তো মানে গম পাইছে চাগে যে কিমান ভাড়া হৈছে।